Hello everyone, good morning. Welcome to our channel. আমাৰ আসাম মেপিঙৰ সিৰিজটোৰ আজি আমি জানিম বাক্সা ডিস্ট্ৰিক্টখনৰ বিষয়ে। অৰ্থাৎ বাক্সা জিলাখনৰ বিষয়ে আমি জানো আহক। বাক্সা আসলতে বহুতে বাক্সা বুলি কয় আৰু কিছুমানে বাক্সা এনে ধৰণে কয়। বাক্সা ক আৰু গ বহুতে তেনে ধৰণে পঢ়ে। তো এটা পঢ়িলেই হ'ল আৰু দুইটা শুদ্ধ। তো বাক্সা ডিস্ট্ৰিক্টখন যদি আমি চাওঁ তেতিয়াহ'লে বাক্সা ডিস্ট্ৰিক্টখন আপোনাৰ এইটো ৰেড কালাৰ যেটো হাইলাইট কৰা হৈ আছে এইখন হৈছে বাক্সা ডিস্ট্ৰিক্ট। মই অলপমান ৰেড কালাৰ দি হাইলাইট কৰি দিছো। এইখন হৈছে বাক্সা ডিস্ট্ৰিক্ট। পোনপ্ৰথমে আমি বাক্সা ডিস্ট্ৰিক্টখন হৈছে অৰ্থাৎ বাক্সা জিলাখন হৈছে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যি চাৰিখন জিলা আছিলে। এইখন হৈছে কোকৰাঝাৰ, এইখন হৈছে চিৰাং, এইখন হৈছে বাক্সা আৰু এইখন হৈছে ওদালগুৰি। আমাৰ যি বিটিএডি চাৰিখন ডিস্ট্ৰিক্ট আছে সেই চাৰিখন ডিস্ট্ৰিক্টৰ ভিতৰত এখন অন্যতম জিলা হৈছে বাক্সা জিলা। ঠিক আছে, আৰু এই জিলাখনক 2003 চনত যেতিয়া বিটিএডি চুক্তি স্বাক্ষৰ হয় তাৰ পিছতে এই জিলাখন গঠন কৰা হয় আৰু জিলাখনৰ মাটিকালি প্ৰায় 2400 বৰ্গ কিলোমিটাৰ। তো পোনপ্ৰথমে আমি যিকেইটা কথা জানিব লাগে এক্সাম ওৰিয়েণ্টেড পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ যিখিনি তথ্য আমি জানিব লাগে আমি সেই কথাকেইটা জানি লওঁ। তো বাক্সা ডিস্ট্ৰিক্টখনৰ যদি আপুনি উত্তৰ দিশত চায়, উত্তৰ দিশত আপুনি পাব ভূটান। উত্তৰ দিশত কি আছে? বাক্সাৰ ভূটান আছে। তাৰপিছত আমি যদি পূব দিশলৈ চাওঁ, পূব দিশলৈ চালে আমি দেখা পাম যে পূব দিশত আছে ওদালগুৰি ডিস্ট্ৰিক্টখন। পূব দিশত আছে ওদালগুৰি জিলাখন। তাৰপিছতে আমি যদি দক্ষিণ দিশলৈ চাওঁ, দক্ষিণ দিশলৈ চালে আমি তিনিখন ডিস্ট্ৰিক্ট পাম। এখন হৈছে কামৰূপ, এখন হৈছে বৰপেটা আৰু আন এখন হৈছে নলবাৰী। ঠিক আছে, তাৰপিছত আমি যদি পশ্চিম দিশত চাওঁ তেতিয়াহ'লে পশ্চিম দিশত আমি দেখা পাম যে পশ্চিম দিশত কি আছে? চিৰাং জিলাখন আছে। ক্লিয়াৰ? কথাটো আপোনালোকে বুজি পালে? উত্তৰ দিশত চাওঁ যদি তেতিয়াহ'লে ভূটান আছে। তাৰপিছতে যদি আমি পূব দিশত চাওঁ তেতিয়া ওদালগুৰি জিলাখনৰ সৈতে সীমা ভাগ বতৰা কৰে। তাৰপিছতে আমি দক্ষিণ দিশলৈ যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে তিনিখন জিলাৰ সৈতে সীমা ভাগ বতৰা কৰে বাক্সা জিলাখনে। এখন হৈছে কামৰূপ, আনখন হৈছে বৰপেটা আৰু আনখন হৈছে নলবাৰী। ঠিক আছে, তাৰপিছতে আমি যদি পশ্চিম দিশত চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে চিৰাং জিলাখনৰ সৈতে বাক্সা জিলাখনে সীমাৰ ভাগ বতৰা কৰে। ঠিক আছে, কালি মই আপোনালোকৰ চিৰাং ডিস্ট্ৰিক্টখনত কৈছিলো যে ভূটানৰ লগত এই চাৰিখন ডিস্ট্ৰিক্ট কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি এই চাৰিখন জিলাই সীমা শ্বেয়াৰ কৰে। তো ভূটানৰ লগত আটাইতকৈ বেছি দীঘল যিটো সীমাৰ ভাগ বতৰা হয়, আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ হয় যিটো, সেই শ্বেয়াৰ কৰা ডিস্ট্ৰিক্টখন কোনখন হ'ব? সেইখন হ'ব বাক্সা। আৰু কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে? প্ৰায় 90 কিলোমিটাৰ। ঠিক আছে, আৰু আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে ভূটানৰ সৈতে কোনখন জিলাই? কোকৰাঝাৰ, প্ৰায় 40 কিলোমিটাৰ। এখন হৈছে কোকৰাঝাৰ, প্ৰায় 40 কিলোমিটাৰ। তাৰপিছতে চিৰাং জিলাখনক যদি চাওঁ তেতিয়াহ'লে আমি দেখিম প্ৰায় 70 কিলোমিটাৰ সীমাৰ শ্বেয়াৰ কৰে। তাৰপিছতে বাক্সাখনে আটাইতকৈ বেছি 90 কিলোমিটাৰ সীমা কাৰ লগত শ্বেয়াৰ কৰে? ভূটানৰ লগত। ঠিক আছে, তাৰপিছতে আমি জানিবলগীয়া কথাটো হৈছে, মই এতিয়া অলপমান লিখি লৈ আহিছো, 2003 চনৰ ফেব্ৰুৱাৰী মাহত যি বিটিআৰ চুক্তি হৈছিলে সেই চুক্তিৰ পিছত বৰপেটা, নলবাৰী আৰু কামৰূপ আৰু দৰং জিলাৰ কিছু অংশৰ পৰা বাক্সা জিলাখন সৃষ্টি কৰা হৈছিলে, অৰ্থাৎ ক্ৰিয়েট কৰা হৈছিলে। আৰু এই বাক্সা
বাক্সা নামটো কোনো লোকে বাক্সা বুলিও কয়, মই কৈছিলো বাক্সা বা বাক্সা, আৰু এই ভুটানী শব্দ বাংচা, বাংচা শব্দটোৰ পৰা অহা বুলি কোৱা হয়। অৰ্থাৎ বাংচাৰ মিনিং হৈছে ঠেক পথ, অৰ্থাৎ মানে ঠেক ৰাস্তা, ঠেক পথ, ভুটানীসকলে এই শব্দটো ব্যৱহাৰ কৰিছিলে। তাৰপিছতে আমি নেক্সট আহো, আমি বাক্সাৰ জিলাৰ মেপখনৰ জৰিয়তে আমি জানো বাক্সা জিলাখনৰ যদি আমি মহকুমা চাওঁ তেতিয়াহ'লে তিনিটা মহকুমা হৈছে, এটা হৈছে শালবাৰী, এইখন হৈছে শালবাৰী, তাৰপিছতে আমি যদি চাওঁ মুছলপুৰ, আৰু এটা হৈছে তামোলপুৰ। ঠিক আছে, শালবাৰী, মুছলপুৰ আৰু তামোলপুৰ। আৰু বাক্সা জিলাখনৰ সদৰ কি বুলি যদি সোধে, হেডকোৱাৰ্টাৰ, বাক্সা জিলাখনৰ হেডকোৱাৰ্টাৰ কি বুলি যদি সোধে, সেইটো আপোনালোকে মনত ৰাখিব, বাক্সা জিলাখনৰ হেডকোৱাৰ্টাৰ কি হ'ব? বাক্সা জিলাখনৰ হেডকোৱাৰ্টাৰ হ'ব মুছলপুৰ। ঠিক আছে, ক্লিয়াৰ হ'ল? মহকুমা তিনিটা, শালবাৰী, মুছলপুৰ আৰু তামোলপুৰ। তাৰপিছতে আমি যদি বাক্সা জিলাখনৰ মাজেৰে বৈ যোৱা মুখ্য নৈসমূহ আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে বাক্সা জিলাখনে চিৰাং জিলাখনক মাজত, বাক্সা জিলাখন আৰু চিৰাং জিলাখনৰ ভাগ কৰা নদীখন হৈছে মানাহ নদী। ঠিক আছে, এইখন মানাহ নদী বৈ গৈছে, যিখন চিৰাঙতো পৰে আৰু বাক্সাতো পৰে। তাৰপিছত আন এখন নদী হৈছে মৰা মানাহ নদী, মনত ৰাখিব। তাৰপিছতে আমি আন এখন নৈ যদি চাওঁ তেতিয়াহ'লে এইখন হৈছে পহুমৰা নৈ, তাৰপিছতে আৰু এখন নদী যদি আমি চাওঁ, এইখন হ'ব আপোনাৰ কালিদিয়া নৈ। মনত ৰাখিব, নৈসমূহ ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে আপোনালোকক। তাৰপিছতে আমি যদি আন এখন ইম্পৰ্টেণ্ট নদী চাওঁ, এইখন হৈছে টিহু নদী, টিহু ৰিভাৰ। তাৰপিছতে আৰু এখন নদী যদি চাওঁ, এইখন হৈছে মৰা পাগলাদিয়া নৈ বুলি সোধে নহয়, পাগলাদিয়া নদীখন ক'ত আছে? বাক্সা জিলাখনত আছে। তাৰপিছতে এখন হৈছে মৰা পাগলাদিয়া আৰু এখন হৈছে পাগলাদিয়া। পাগলাদিয়া দুখন আছে, এখন হৈছে মৰা পাগলাদিয়া, আনখন হৈছে অনলি পাগলাদিয়া। তাৰপিছতে আৰু এখন যদি নদী চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে এখন হৈছে বৰলীয়া নৈ। তাৰপিছতে যদি আৰু এখন নদী চাওঁ তেতিয়াহ'লে এখন হৈছে পুঠিমাৰী নদী, পুঠিমাৰী ৰিভাৰ। আৰু এখন যদি নদী চাওঁ তেতিয়াহ'লে এখন হৈছে বৰনদী। দেখিছেনে কিমান কেইখন নৈ পাৰ হৈ গৈছে, কিমান কেইখন নৈ আৰু উপনৈ পাৰ হৈ গৈছে, আপোনালোকে নিশ্চয় দেখিছে। এখন মুখ্য নদীখন হৈছে মানাহ নদী, সেইখন আটাইতকৈ ডাঙৰ। তাৰপিছতে মৰা মানাহ নদী, তাৰপিছতে পহুমৰা নৈ, কালিদিয়া নৈ, তাৰপিছতে টিহু নদী, মৰা পাগলাদিয়া, বৰলীয়া নৈ, পুঠিমাৰী নৈ আৰু বৰনদী। এইকেইখন আপোনালোকে মনত ৰাখিব। ইয়াৰে কেইবাখনো নদী গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে, এইখন তেতিয়া কি হ'ব? ব্ৰহ্মপুত্ৰৰ উপনৈ, অৰ্থাৎ ট্ৰিবিউটৰী, নৰ্থ বেংক ট্ৰিবিউটৰী। ঠিক আছে, ক্লিয়াৰ হ'ল? তাৰপিছতে আমি আন এটা ইম্পৰ্টেণ্ট কথা যদি আমি চাওঁ তেতিয়াহ'লে বাক্সা জিলাখনত কি আছে? কি পৰে? মানাহ ৰাষ্ট্ৰীয় উদ্যানখনো বাক্সা জিলাখনত পৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ চিৰাং জিলাখনত পৰে আৰু কিছু অংশ ক'ত পৰে? মানাহ ৰাষ্ট্ৰীয় উদ্যানখনত পৰে। ঠিক আছে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আপোনালোকে জানেই, অসমৰ দ্বিতীয়টো ৱৰ্ল্ড হেৰিটেজ চাইট, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া ঘোষণা কৰা হৈছিলে? 1985ক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে। আৰু বাকী দুটা আছিলে, টোটেল ৱৰ্ল্ড হেৰিটেজ চাইট তিনিটা, এখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, আৰু আন এটা হৈছে চৰাইদেউ মৈদাম, যিটো ৰিচেণ্টলি ঘোষণা কৰা হৈছিলে। তো ক্লিয়াৰ হ'ল আপোনালোকে মানাহ ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছতে আমি যদি চাওঁ তেতিয়াহ'লে দেখা পাম যে বাক্সা জিলাখনত এখন চাহ বাগিচা আছে, সেইখন কি হ'ব? টি গাৰ্ডেন আছিলে, সেইখন হ'ব আপোনাৰ নাগ্ৰিজুলি
নাগৰিজুলি চাহ বাগিচা। এইটো এটা কথা মনত ৰাখিব, সুধিব পাৰে নাগৰিজুলি চাহ বাগিচাখন ক'ত অৱস্থিত, সেইখন ক'ত হ'ব, বাক্সা জিলাখনতে সেই নাগৰিজুলি চাহ বাগিচাখন আছে। তাৰপিছতে বাক্সা জিলাৰ কেইটামান যদি আমি ইম্পৰ্টেণ্ট টুৰিষ্ট স্পট মানে পৰ্যটনস্থলী যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে পোনপ্ৰথমে আহিবতো মানাহ ৰাষ্ট্ৰীয় উদ্যান, সেইটো সকলোৱে জানিছে। তাৰপিছতে আহিব মইনা পুখুৰী, মইনা পুখুৰী বুলি এটা পিকনিক স্পট আছে। তাৰপিছতে আপোনাৰ আহিব বগামাটি, বগামাটি সকলোৱে জানে, পিকনিক খাবলৈ হয়তো বহুতে গৈছেই। বগামাটি আৰু মানাহ চৌচি খংখৰ, এই মইনা পুখুৰী আৰু আপোনাৰ মানাহ চৌচি খংখৰ হৈছে ট্ৰেকিং জোন। ট্ৰেকিং জোন, ট্ৰেক মানে হৈছে কষ্টকৰ যাত্ৰা, অৰ্থাৎ ট্ৰেকিং কৰে বুলি কয় যে পাহাৰত পিছফালে বেগ এটা লৈ লাখুটি এটা লৈ পেলাই যে যায়, যিটো পাহাৰীয়া ৰাস্তাবোৰ ভ্ৰমণ কৰে, সেইটোকে ট্ৰেকিং বুলি কোৱা হয়। ট্ৰেক মানে ট্ৰেক, ইংৰাজী শব্দ ট্ৰেকৰ অৰ্থ হৈছে কষ্টকৰ যাত্ৰা। তো মইনা পুখুৰী আৰু মানাহ চৌচি খংখৰ এই দুটা হৈছে ট্ৰেকিং পইণ্ট। ক্লিয়াৰ হ'ল? তাৰপিছতে যদি আমি বাক্সা জিলাখনৰ বিষয়ে আৰু তথ্য জানিব লগা আছে, তেতিয়াহ'লে আৰু বাক্সা জিলাখন কিহৰ কাৰণে ফেমাছ বুলি যদি সোধে, আপোনালোকে এটা কথা মনত ৰাখিব, বাক্সা জিলাখন মেইনলি খেতি এগ্ৰিকালচাৰৰ বাবে বিখ্যাত। বাক্সা জিলাখনত যথেষ্ট পৰিমাণে খেতি হয়, শাক পাচলিৰ খেতি বা এনেকুৱা উদ্যান শস্য বাক্সা জিলাখনত বহুত হয়, বা বাক্সা জিলাখনত সেই খেতিবিলাক যথেষ্ট পৰিমাণে কৰা হয়। সেইকাৰণে বাক্সা জিলাখন মেইনলি এগ্ৰিকালচাৰৰ বাবে বিখ্যাত। পাচলি হওক, শাক পাচলি খেতি, এনেকুৱা ধৰণৰ উদ্যান বা ফাৰ্মিং, তেনেকুৱা ধৰণৰ শস্যসমূহৰ বাবে বাক্সা জিলাখন বিখ্যাত। ঠিক আছে, বাক্সা জিলাখনৰ বিষয়ে ইমানখিনি গুৰুত্বপূৰ্ণ তথ্য, যিখিনি এক্সাম অৰিয়েণ্টেড, আমি পৰীক্ষাৰ কাৰণে আমি যিখিনি পঢ়িব লাগে, আমি সেইখিনি তথ্য, মই সেইখিনি তথ্যহে লৈ আহিছোঁ যিখিনি আমাক পৰীক্ষাৰ কাৰণে প্ৰয়োজন। আৰু আপোনালোকৰ যদি জানিব মন আছে যে মইনা পুখুৰী, বগামাটি বা মানাহ চৌচি খংখৰ, তেতিয়াহ'লে আপোনালোকে একবাৰ গুগলত চাৰ্চ কৰি ল'ব। ইয়াতেতো আৰু পৰ্যটনস্থলীটো মই মইনা পুখুৰী বা বগামাটি আকৌ এটা বহলাই লিখি অনাৰ প্ৰয়োজন নাই, নামকেইটা জানিলে হ'ল। বা আপোনালোকে একবাৰ যদি বিচাৰে তেতিয়াহ'লে গুগলত গৈ পেলাই লোকেশ্যনটো অলপমান চাই ল'ব, কোনখিনি ঠাইত আছে। মেইনলি এই গোটেইকেইটা স্থান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, মইনা পুখুৰী, বগামাটি, মানাহ চৌচি খংখৰ, এই গোটেইকেইটা ভূটানৰ বৰ্ডাৰৰ লগত আছে, ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, মানে একদম ভূটানৰ সীমামূৰীয়া আছে, সীমামূৰীয়া ঠাইত অৱস্থিত। ঠিক আছে, ক্লিয়াৰ? যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু কিবা যদি এড কৰিব লগা বুলি ভাবিছে বা কিবা যদি আপোনালোকৰ সুধিব লগা আছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত লিখিব, তেতিয়াহে মই গম পাম যে কি বিচাৰিছে বা কি নাই বিচৰা। তাৰপিছতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, থেংক ইউ।